हेलो दोस्तों नमस्कार अस्सलाम वालेकुम। आज आप देखिए पाब जो 1000 स्क्वायर एट शर्ट लिले कि खरच है 2024 और लेबार खरच तो कि लब और अपना शाटारिंग कि टका स्क्वायर लब पार शाटारिंग जो अपने भाड़ा लय भाड़ा कि टका स्क्वायर लब पार और 1000 स्क्वायर शर्ट लिले कि टका खरच हम धुनिया अपना बुझाई दिम। ভিডিও স্কিপ নকৰাকে গুড়িখিনি চাবলৈ চেষ্টা কৰিব তেনেহ'লে আপোনালোকে ধুনীয়াকৈ বুজি পাব যে 2024 1000 স্কুৱেৰ শৰ্ট দিলে কিমান টকা খৰচ হয়। এইটো আমাৰ একতলা ফাউণ্ডেশ্যন হ'ব। একতলা ফাউণ্ডেশ্যনত আমাৰ কিমান টকা খৰচ হ'ব আৰু আমি কৈ দিম যে দুইতলা বা তিনতলা ফাউণ্ডেশ্যন কৰিলে কিমান টকা খৰচ হয় আমি ধুনীয়াকৈ আপোনাক বুজাই দিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া হ'ল আমাৰ এইটো হ'ল একতলা ফাউণ্ডেশ্যন। একতলা ফাউণ্ডেশ্যনত আপোনালোকে পুছ কেনেকৈ দিব এটা আমার কলম কলমটো কিমান দিব লাগে এটা আমার 10 ইঞ্চি বাই 10 ইঞ্চি আছে। একতলা ফাউণ্ডেশ্যনত আমার বেশি ডাঙৰ পুছ নালাগে 10 বাই 10 পুছ হলেই হৈ যায় আৰু আপোনালোকে 16 চাৰিটা ৰড ব্যৱহাৰ কৰিব পাৰে 16 ৰড চাৰিটা ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াত আমি কওঁ যে বাঁহ কেনেকৈ লগাব। বাঁহটো সদায় চিধা ৰাখিবলৈ চেষ্টা কৰিব। চিধা ৰাখিলে ইয়াৰ ওপৰত কিবা লোড দিলে তো ধুনীয়াকৈ ল'ব পাৰিব আৰু যদি বেকা কৰি দি দিয়ে তেনেহ'লে এইটো লোড আপোনালোকে ল'ব নোৱাৰে। যেতিয়া চটটো ডালিব তেতিয়া চাব যে আপোনাৰ বাঁহটো কেৰেক হৈ গৈছে সেইকাৰণে বাঁহটো চিধা লগাবলৈ চেষ্টা কৰিব। এইফালে আছে আমাৰ চাৰিটা ৰুম। ইয়াত এটা ৰুম এইফালে এটা ৰুম আৰু ইয়াত এটা ৰুম আছে। চাৰিটা ৰুম আছে আৰু সন্মুখত দুটা বাৰান্দা আছে। এইটো হ'ল আমাৰ 1000 স্কুৱেৰ এৰিয়া। এটা আমাৰ একতলা ফাউণ্ডেশ্যন হ'ব। একতলা ফাউণ্ডেশ্যন আমাৰ ইয়াত ৰড লাগিব ধৰক ওপৰত লাগিব আমাৰ একতলা ফাউণ্ডেশ্যন ৰড বেছি নালাগে কমহে লাগে। আপোনাৰ তিনতলা ফাউণ্ডেশ্যন হ'লে ৰড বেছিকৈ দিব লাগিব বিমত বা পোষ্টত বা চদত। একতলা ফাউণ্ডেশ্যনত আমাৰ কমকৈ ৰড দিলে হয় ধৰক একতলাত 1000 স্কুৱেৰত আমাৰ 10 কুইণ্টেল ৰড লাগে। এইটোত আপোনালোকে 8 কুইণ্টেল বা 9 কুইণ্টেল দিলেও হ'ব 1 কুইণ্টেল বা 2 কুইণ্টেল কম দিলেও হ'ব। আৰু তলৰ জালিটো আমাৰ 3 ফুট বাই 3 ফুট জালি আছে। আপোনাৰ যদি তিনতলা ফাউণ্ডেশ্যন হ'ব সেইটো আপোনাৰ 5 ফুট বাই 5 ফুট জালি হ'ব। সেইটো আমাৰ জালিটো কম আছে। এতিয়া আমি কওঁ শাটাৰিংটো কিমান দিন পিছত খুলিব। শাটাৰিং আপোনালোকে যদি বাল চিমেণ্ট লগাইছে ডালমিয়া DSP অম্বুজা প্লাছ আৰু বিৰলা গোল্ড আৰু এনেকুৱা দামী দামী বহুত ব্ৰেণ্ডৰ চিমেণ্ট আছে। এইবিলাক চিমেণ্ট লগালে আপোনালোকে এইটো 25 দিন বা 30 দিনৰ ভিতৰত মাজত আপোনালোকে খুলি দিব পাৰে। আৰু যদি বেয়া চিমেণ্ট লগাইছে কম দামী চিমেণ্ট লগাইছে তেনেহ'লে আপোনালোকে 1 মাহৰ পিছত খুলিব 1 মাহ 4-5 দিনমান পিছত খুলি দিব পাৰিব। খুলি টেবলকে চাফা কৰি ধুনীয়াকৈ তলৰ পৰা পানী মাৰি দিব। আৰু আমি কওঁ যে এনেকুৱা ফাৰ্ষ্ট এটা ফ্ল'ৰ যি আপোনালোকে ঢালাই কৰি আছে যিহেতু আমাৰ ফাৰ্ষ্ট হ'লে এনেকুৱা তলত আপোনালোকে ধুনীয়াকৈ বাঁহৰ তলত তক্তা লগাই দিব। তাক কিমান ধুনীয়াকৈ তক্তা লগোৱা আছে এনেকুৱা আপোনালোকে গোটেইখিনি তক্তা লগাই দিব। আৰু যেতিয়া বৰষুণ পৰিব তেতিয়া আপোনালোকে ডালাটো বন্ধ কৰি দিব। বৰষুণৰ সময়ত কেতিয়াও ডালা নিদিব একতলা ফাউণ্ডেশ্যনত। তেতিয়া আপোনাৰ মাটিখিনি বোকা হৈ যাব। বোকা হৈ গ'লে বাঁহটো আপোনাৰ সোমাই যাব। সোমাই গ'লে আপোনাৰ শ্বটটো ভাঙি যাবলৈ চেষ্টা হ'ব ভাঙি দিব পাৰে। বাছৰ মাজত সোমাই গৈছে মাজত সোমাই ডালিটো তলত পৰি গৈছে ওপৰত জালি ৰৈ আছে। সেইকাৰণে বৰষুণৰ সময়ত আপোনাক লেবাৰক ক'ব যে ডালাইটো বন্ধ কৰি দিবলৈ ক'ব। এতিয়া কওঁ আমি এইটো কিমান টকা খৰচ হ'ল। আমাৰ ইটা গৈছে আপোনাৰ তলত 2000 ইটা গৈছে 2000 নহয় 4000 ইটা গৈছে। এইটো আমাৰ হাইট দিয়া গৈছে 3.5 ফুটতকৈ ওপৰত আছে। আমাৰ 4000 ইটা গৈছে ইটাত। আৰু আমাৰ ইয়াত ধৰক এই গিটি গৈছে আপোনাৰ 16 CM গিটি গৈছে আৰু বালি গৈছে আপোনাৰ 13 CM বালি গৈছে। আৰু ৰড গৈছে ওপৰত দিছে আপোনাৰ 9 কুইণ্টেল ৰড দিছে। আৰু তলত আমাৰ পোষ্টত আৰু তলত টাইবিম আছে আৰু জালি আছে। জালিত আপোনালোকৰ আৰু 6 কুইণ্টেল আমাৰ ৰড গৈছে। ওপৰত 9 কুইণ্টেল তলত আমাৰ 6 কুইণ্টেল টোটেল আমাৰ 15 কুইণ্টেল ৰড গৈছে। আৰু আপোনাৰ কয়েল গৈছে আপোনাৰ 2 কুইণ্টেল কয়েল গৈছে। আৰু চিমেণ্ট গৈছে আপোনাৰ ওপৰত গৈছে 100 বেগ তলত গৈছে আপোনাৰ আৰু 60 বেগ 160 বেগ চিমেণ্ট আমাৰ গৈছে। আৰু আপোনাৰ তাৰ আৰু গজাল গৈছে আপোনাৰ 10,000 টকাৰ তাৰ গজাল গৈছে। আৰু আপোনালোকে যদি ভাবে যে এইটো লেবাৰ খৰচটো কেনেকুৱা আছে। লেবাৰ খৰচ আপোনালোকে 150 পৰা 60লৈকে পাব। 160
বা 150 টকাত আপোনালোকে ধুনীয়া লেবাৰ পাই যাব। ভাল লেবাৰ হ'লে অলপ বেছি দাম পাব, বেছি দাম লাগিব। ধৰক 160 পৰা আপোনালোকে ধুনীয়া লেবাৰ পাই যাব। আৰু শাটাৰিংটো আপোনালোকে স্কোয়াৰ পাব যে তলৰ পৰা দি লয়, তলৰ পৰা যদি শাটাৰিং লয় আপোনালোকে তেনেহ'লে এইটো 30 টকাত পাব। 30 টকা স্কোয়াৰ দিব লাগিব। আৰু যদি প্ৰিণ্টৰ ওপৰৰ পৰা আপোনালোকে শাটাৰিংটো ল'ব, ছাদটো ল'ব, ছাদ আৰু বাঁহ ল'ব, তলত যিমান টকা লাগিব এইটো নালাগে, তেনেহ'লে 25 টকা স্কোয়াৰ ধুনীয়াকৈ পাই যাব। 25 টকাত আপোনালোকে ধুনীয়াকৈ পাই যাব। এতিয়া আমি টোটেল কৰিম যে কিমান টকা 1000 স্কোয়াৰত খৰচ হ'ল, আমি আপোনালোকক ধুনীয়াকৈ টোটেল কৰি বুজাই দিম। এতিয়া আমি টোটেল কৰিম যে কিমান টকা খৰচ হ'ল। আমাৰ ৰড গৈছে 16 কুইণ্টেল। 16 কুইণ্টেলৰ আপোনাৰ 6400কৈ কুইণ্টেল আমাৰ এতিয়া আমাৰ ওলাইছে আপোনাৰ 1,02,000 টকা। আৰু আমাৰ আছে গিটি গৈছে আপোনাৰ 16 cm আপোনালোকৰ 35,200 টকা। বালি গৈছে আপোনাৰ 13 cm আপোনাৰ 15,600 টকা। আৰু চিমেণ্ট গৈছে আপোনাৰ 160 বেগ আমাৰ 80,000 টকা 500কৈ মাৰিছোঁ। আৰু আমাৰ তার আৰু গজাল আছে, তার গজাল আমাৰ টোটেল আৰু 10,000 টকা। আৰু আমাৰ লেবাৰ খৰচটো হ'ল 160 টকা স্কোয়াৰ। আৰু প্লাছ আমাৰ শাটাৰিংটো আছে আমাৰ 30 টকা। আমাৰ নগদ ধুনীয়াকৈ 30 টকা স্কোয়াৰ শাটাৰিংটো পাই যাব। তলৰ পৰা ওপৰলৈকে 30 টকা স্কোয়াৰ আমাৰ হ'ব টোটেল 1,90,000 টকা 1000 স্কোয়াৰত লেবাৰ খৰচ আৰু শাটাৰিংটো প্লাছ 1,90,000 টকা। আৰু আমাৰ 4,000 ইটা গৈছে, 4,000 ইটাৰ দাম 45,000 টকা। গাড়ী ভাড়া লেবাৰ খৰচ লৈ 45,000 টকাত 4,000 ইটা আমাৰ নগদ ধুনীয়াকৈ পাব। এতিয়া আমাৰ টোটেল খৰচটো হ'ব 4,77,000 টকা। আৰু আপোনালোকে ধৰক 25,000 টকা প্লাছ কৰি দিয়ক 5 লাখ টকাত আপোনালোকে ধুনীয়াকৈ 1000 স্কোয়াৰ এটা শ্বট ধুনীয়াকৈ মাৰিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন বজাই দিব আৰু কমেণ্ট কৰি মোক জনাব ভিডিঅ'টো কেনেকুৱা হ'ল। আৰু কিবা ভুল হ'লে আমাক কমেণ্ট কৰি জনাব যে এইটো হোৱা নাই। আমি আপোনালোকক কমেণ্ট কৰি মতামত লৈ আপোনালোকক ধুনীয়াকৈ এটা কমেণ্ট কৰি দিম, 12টা ধুনীয়াকৈ ভিডিঅ' বনাই দিম। 2024ত আপোনালোকে 5 লাখ টকাত 1000 স্কোয়াৰৰ শ্বট আপোনালোকে ধুনীয়াকৈ মাৰিব পাৰিব। 5 লাখ টকাত একেবাৰে গোটেইখিনি ধুনীয়াকৈ কমপ্লিট হ'ব। একেবাৰে তলত আপোনালোকে যিমান বেচৰ কাৰণে ৰড দিব আৰু যিমান লেবাৰ খৰচ লাগিব গোটেইখিনিত আপোনালোকে 5 লাখ টকাত ধুনীয়াকৈ পাৰিব 1000 স্কোয়াৰৰ শ্বট। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰি মোক জনাব ভিডিঅ'টো কেনেকুৱা হ'ল। ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ। থেংক ইউ।